নমস্কাৰ, মই তুলসী তিৱাৰী আকৌ আজি 2024 বৰ্ষৰ অন্তিম সাপ্তাহিক ৰাশিফলৰ ক্ৰম লৈ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। বছৰৰ শেষ সপ্তাহ আহি আছে। ডিচেম্বৰৰ অন্তিম সপ্তাহটো কোন ৰাশিৰ জাতকৰ কেনেকুৱা হ'ব জানিবলৈ আমাৰ ৰয়েল কে কালচাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এইবাৰ যোৱা সপ্তাহৰ ৰাশিফলৰ দৰে আপোনাৰ কাৰ্যক্ষেত্ৰ, ধন আৰু পৰিবাৰ, শিক্ষাৰ ক্ষেত্ৰত এনেবোৰ বিষয় লৈ আপোনালোকৰ মাজলৈ আমি আহিছোঁ। প্ৰথমতে আমি জনাব বিচাৰিছোঁ মেষ ৰাশিৰ জাতকৰ বাবে। মেষ ৰাশিৰ জাতকৰ কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা বহুত ভাল দেখা গৈছে। আপুনি নতুন নতুন গ্ৰাহক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কাম আগতকৈ আৰু অলপ বৃদ্ধি পাব, লগতে আপোনাৰ আয় অলপ হ'লেও বৃদ্ধি পোৱা দেখা যাব। আপুনি যদি চৰকাৰী চাকৰিৰ সন্ধানত আছে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনাও আছে। আপোনাৰ কাৰ্যক্ষেত্ৰত বহুতো নতুন মানুহৰ আগমন ঘটিব, বহুতে আপোনাৰ কাম বেয়া কৰাৰ চেষ্টাও কৰিব। সেইবাবে চকুমুদি কাকো বিশ্বাস নকৰিব। লগতে শিক্ষাৰ্থীসকলে নতুন বছৰৰ ভোজ পাৰ্টি আদিৰ পৰা বিৰত থকাটো বেছ, কাৰণ তেওঁলোকৰ শনিৰ দৃষ্টি 5 নম্বৰ ঘৰত পৰিছে, যাৰ ফলত আপোনাৰ পঢ়াত হেমাহি কৰিলে তাৰ পৰিণতি আপুনি 100% ভোগ কৰিব লাগিব। আৰু উপায় হিচাপে এই সপ্তাহটোত আপুনি কলৰ গছত পানী দিব পাৰে। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ বৃষ ৰাশিৰ জাতকৰ। বৃষ ৰাশিৰ জাতকৰ কেৰিয়াৰৰ ক্ষেত্ৰত বহুত শুভ। শনিদেৱ 10ম ঘৰত বিৰাজমান হ'ব। আপোনাৰ যিমান কাম ফচি আছিল সেই সকলোবোৰ কামতে সফল হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলে সাৱধান হোৱাটো উচিত, কাৰণ আপোনাৰ প্ৰেমৰ সম্বন্ধ গঢ় ল'ব পাৰে। মনত বাহিৰৰ ফূৰ্তি আৰু সূক্ষ্ম কথাত সময় ব্যতীত কৰিব পাৰে, যাৰ ফলত আপোনাৰ শিক্ষাৰ দিশত গভীৰ প্ৰভাৱ পৰিব। উচিত সময়ত সাৱধান হৈ পঢ়াত মন দিয়াটো বিশেষভাৱে প্ৰয়োজনীয়। ব্যৱসায়ৰ বাবে বহুত অনুকূল। পৰাপক্ষত আপুনি বাহন চলোৱাৰ পৰা বিৰত থাকিব। যান বাহনৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ফালৰ পৰা প্ৰতিকূল, কাৰণ আপোনাৰ তেজৰ সম্পৰ্কীয় কোনো বেমাৰে দেখা দিব পাৰে। আপুনি আপোনাৰ প্ৰগতিৰ বাবে বগা মিঠাই অথবা সেন্দুৰ মহজুল মিলাই আপুনি পানীত প্ৰৱাহ কৰিব পাৰে। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ মিথুন ৰাশিৰ জাতকলৈ। কাৰ্যক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে এই জাতকৰ। অফিচত আপোনাৰ ৰাজনীতিৰ সৃষ্টি হ'ব, যি ৰাজনীতিয়ে আপোনাক স্বীকাৰ কৰি ল'ব পাৰে। আপুনি চাকৰি এৰিবলৈও মন যাব পাৰে। এনে হ'লে আপোনাৰ বহুতো ক্ষতিসাধন হ'ব পাৰে। যিমান পাৰে একাগ্ৰ হ'বলৈ চেষ্টা কৰক। আৰু এই মাহৰ অন্তিম সপ্তাহ শিক্ষাৰ্থীৰ বাবে ভাল সময়। ব্যৱসায়ত প্ৰসিদ্ধি লাভ কৰিব পাৰিব আৰু বহুত বেছি ধন অৰ্জন কৰিব পাৰিব। ব্যৱসায় বৃদ্ধিৰ কথাও ভাবিব পাৰে। খৰচ আপোনাৰ অলপ হ'লেও বৃদ্ধি পাব, কিন্তু সময় লৈ ভাবি লোন ল'ব লগা নোহোৱাৰ বাবে চেষ্টা কৰিব। চুলি আৰু দাঁতৰ সমস্যাই দেখা দিব পাৰে আৰু আপোনাৰ মাৰ স্বাস্থ্যত অৱনতি ঘটিব পাৰে। তৎকাল ডাক্তৰৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। আপুনি যদি পাৰে মঙ্গলবাৰৰ দিনা ৰঙা মিঠাইও দান কৰিব পাৰে অথবা ৰঙা সেন্দুৰ দান কৰিব পাৰে। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ কৰ্ক ৰাশিৰ জাতকৰ ৰাশিফললৈ। কৰ্ক ৰাশিৰ জাতকে কামৰ সলনি বেলেগ কিবা কৰিবলৈও মন যাব পাৰে, কিন্তু আপুনি নিজৰ উন্নতি সাধনৰ বাবে ঘৰত হ'লেও কাম সলনি কৰিব মন গ'লেও আপুনি ঘৰত থাকি একাগ্ৰভাৱে ভগৱানৰ চিন্তন কৰি থাকিব পাৰে। আপোনাৰ জীৱনত অলপ হ'লেও পৰিৱৰ্তন আহিব পাৰে। শিক্ষাৰ্থীসকলে শিক্ষক আৰু নিজৰ অগ্ৰজৰ পৰা সম্পূৰ্ণভাৱে সহায় লাভ কৰিব। আপোনাৰ বাণীত শুদ্ধতা আহিব। ব্যৱসায়ৰ বাবে আপোনাৰ এই সময় সামান্য। আয় বৃদ্ধি হ'ব আৰু খৰচো আপোনাৰ সামান্য থাকিব। নতুন গাড়ী বা মাটি কিবা কিনিবৰ বাবে এই সময় বহুত অনুকূল। আৰু আপোনাৰ কঁকাল বিষ বা পেট বিষৰ সমস্যাই দেখা দিব পাৰে। মাৰ লগত সম্বন্ধ সুমধুৰ হৈ উঠিব। এই সময়টোত পাৰিলে কৰ্ক ৰাশিৰ জাতকে শিৱ মন্দিৰলৈ গৈ শিৱলিংগত গাখীৰেৰে অভিষেক দিব পাৰে। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ সিংহ ৰাশিৰ জাতকলৈ। সিংহ ৰাশিৰ জাতকসকলৰ এই বৰ্ষৰ অন্তিম সপ্তাহ খুব সুন্দৰ বাতাবৰণৰ মাজেৰে পাৰ হ'ব। কৰ্মক্ষেত্ৰত
প্ৰতিকৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপুনি কৰ্মক্ষেত্ৰত নিশ্চিন্তভাৱে আপোনাৰ কাম কৰি গৈ থাকক, আপোনাৰ উন্নতি সাধনৰ বাট খোল খাই যাব। প্ৰত্যেক ঠাইতে আপোনাৰ প্ৰশংসা কৰা দেখা যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ মনৰ ইচ্ছাও পূৰণ কৰা হ'ব। ব্যৱসায়ত অলপ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। অনুভৱী ব্যক্তিৰ পৰা আপুনি যিমান পাৰে উপদেশ ল'বৰ চেষ্টা কৰিব। আপোনাৰ মেচিনেৰী বস্তু আৰু কাপোৰত অলপ হ'লেও ব্যয় হ'ব পাৰে। জ্যেষ্ঠজনৰ উপদেশক সন্মান সহকাৰে গ্ৰহণ কৰিব। সিংহ ৰাশিৰ জাতকৰ আৰ্থিক দিশত ভালেই থাকিব যদিও ঠাণ্ডাৰ প্ৰভাৱ পৰিব পাৰে। জীৱন সংগীৰ লগত আপোনাৰ সংৰাগ বেছি হ'ব। যিকোনো পৰিস্থিতিতে আপুনি ধৈৰ্য সহকাৰে চাই চিন্তি কথা ক'ব লাগিব। পাৰিলে প্ৰত্যেক সোমবাৰে শিৱ মন্দিৰলৈ গৈ জল অৰ্পণ কৰিব। এইবাৰ আমি আগবাঢ়িছোঁ কন্যা ৰাশিৰ জাতকলৈ। কন্যা ৰাশিৰ জাতকৰ কাৰ্যক্ষেত্ৰত বহুত শুভ বাতাবৰণৰ সৃষ্টি হ'ব। শিক্ষাত শিক্ষাৰ্থীসকলে কষ্ট কৰা দেখা যাব আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো সামান্য হ'ব। আয় একেই থাকিব আৰু খৰচ বেছি নহ'ব, অৰ্থাৎ সঞ্চয় বৃদ্ধি পাব। গাড়ী কিনাৰ কথা যদি ভাবি আছে এই সপ্তাহত ল'ব নালাগে। সম্পৰ্কীয় আৰু নিজৰ মানুহৰ ঘৰলৈ যাত্ৰা কৰিব পাৰে। কাহ চৰ্দি নিচিনা সৰু সৰু স্বাস্থ্যজনিত ৰোগ থাকিব পাৰে। বিশেষভাৱে মহিলাসকল ৰোগী হোৱা দেখা যাব পাৰে। পুৰুষসকলৰ চকু আৰু চুলি সম্বন্ধীয় ৰোগে দেখা দিব পাৰে। ডাক্তৰৰ পৰামৰ্শ ল'ব নাপাহৰিব। আপোনাৰ ঘৰ পৰিবাৰত সুখৰ বাতাবৰণ থাকিব। উপায় হিচাপে শনিবাৰে আপুনি শনি মন্দিৰলৈ গৈ সৰিয়হৰ তেলৰ দীপক জ্বলাবলৈ নাপাহৰিব। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ জাতকলৈ। তুলা ৰাশিৰ জাতকৰ এই 2024 বৰ্ষৰ অন্তিম সপ্তাহত মুখ আৰু উন্নতিৰে ভৰপূৰ হ'ব। নিজকে সুখী হোৱা কাৰ্য সম্পূৰ্ণৰূপে কৰিব। মনৰ পচন্দৰ ঠাইলৈ ঘূৰিবলৈ যাব আৰু মন পচন্দৰ খাদ্য গ্ৰহণ কৰিব। মন পচন্দৰ আপোনাৰ বস্তু কিনিব আৰু এই তুলা ৰাশিৰ জাতকৰ শিক্ষাৰ ক্ষেত্ৰত সামান্য থাকিব। চাকৰিৰ ক্ষেত্ৰতো সামান্য থাকিব। ব্যয় অলপ বেছি হ'ব পাৰে, কিন্তু খৰচ কৰাৰ বাবে কিঞ্চিতো সাৱধান হোৱা উচিত। তুলা ৰাশিৰ জাতকে এই সপ্তাহটোত যাত্ৰা কৰিব পাৰে আৰু বিদেশলৈ আপুনি কাম কৰিবলৈ অথবা ফুৰিবলৈও যাব পাৰে। আপোনাৰ স্বাস্থ্যত পেট বিষে দেখা দিব পাৰে। পানী অলপ বেছিকৈ গ্ৰহণ কৰিব পাৰে। তুলা ৰাশিৰ জাতকৰ প্ৰেমত শুভ আৰু উপায় হিচাপে আপুনি কোনো বৃদ্ধাশ্ৰমলৈ গৈ কম্বল অথবা কাপোৰ আদি দান কৰিব পাৰে। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ জাতকৰ ৰাশিফললৈ। বৃশ্চিক ৰাশিৰ জাতকৰ এই অন্তিম সপ্তাহটোত বহুত ভাল দেখা নাযায়। ব্যৱসায়ত অলপ গতি কম হ'ব। আশা বেছি কৰিব পাৰে, কিন্তু বেছিকৈ নাপাবও পাৰে। শিক্ষাৰ্থীসকলে পঢ়া এৰি অন্য সকলোতে মন বহিব। সেইকাৰণে আপুনি একাগ্ৰ হৈ পঢ়িবলৈ জোৰ দিব। আপোনাৰ আয় বৃদ্ধি নহ'বও পাৰে, কিন্তু ভয় খাবলগীয়া কোনো কাৰণ নাই। খাদ্যৰ ওপৰত বিশেষ ধ্যান দিয়াটো প্ৰয়োজন। উপায় হিচাপে নিজৰ পিতৃ আৰু মাতৃৰ সদায় আশীৰ্বাদ ল'ব পাৰে আৰু মুখত ৰাধা ৰাধা নামৰ জাপ কৰি থাকিব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ ধনু ৰাশিৰ জাতকলৈ। এই ৰাশিৰ জাতকৰ কাৰ্যক্ষেত্ৰত খুব ভাল দেখা গৈছে। চাকৰি বিচাৰি থকা প্ৰাৰ্থীয়ে চাকৰি পোৱাৰ সম্ভাৱনাও আছে। শত্ৰুৱে আপোনাৰ একো ক্ষতি সাধন কৰিব নোৱাৰে। শিক্ষাৰ্থীসকলে শিক্ষাত বহুত কষ্ট কৰিব লাগিব, কাৰণ সেইবাৰ আপোনাৰ ভাগ্যই আপোনাক লগ নিদিয়ে। ব্যৱসায়ৰ বাবে অনুকূল। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। উপায় হিচাপে মঙ্গলবাৰ আৰু শনিবাৰে সুন্দৰ কাণ্ডৰ পাঠ কৰিব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ মকৰ ৰাশিৰ জাতকলৈ। মকৰ ৰাশিৰ জাতকৰ এই বছৰৰ অন্তিম সপ্তাহ ভাল হোৱা দেখা গৈছে। আপোনাৰ কিবা ইলেক্ট্ৰনিক বস্তু বেয়া হ'বও পাৰে। পৰিবাৰত কণ্ডলৰ বাতাবৰণ থাকিব পাৰে। মকৰ ৰাশিৰ জাতকে কামত অলপ হ'লেও সকাহ পাব, কিন্তু সেই কথা কাৰো আগত ব্যক্ত কৰিব নালাগে। পুৰণা বন্ধুৱে আপোনাক ফোন কৰিব পাৰে। নিজৰ কাম কৰোঁতে সাৱধান হৈ কৰিব। আপোনাৰ জ্যেষ্ঠই আপোনাৰ ওপৰত নজৰো ৰাখিব পাৰে। কাণ আৰু চকুৰ সৰু সুৰা অসুখ হ'ব পাৰে। জীৱন সংগীৰ লগত বাদ বিবাদো হ'ব পাৰে। যিমান পাৰে শান্ত হোৱাৰ চেষ্টা কৰিব।
ফুৰিবলৈও যাব পাৰে। উপায় হিচাপে আপুনি নিজতকৈ তলৰ শ্ৰেণীৰ কাম কৰা মানুহক চাহ খুৱাব পাৰে, লগতে হনুমান চালিচা পাঠো কৰিব পাৰে, অথবা ৰাতিপুৱা গা ধুই উঠি মোবাইলত বজাই শুনিবও পাৰে। এতিয়া আমি আগবাঢ়িছোঁ কুম্ভ ৰাশিৰ জাতকলৈ। কুম্ভ ৰাশিৰ জাতকৰ এই সপ্তাহত নতুন পৰিৱৰ্তন আহিব। পৰিৱৰ্তন মানে বাহ্য পৰিৱৰ্তন নহয়, আপুনি আন্তৰিকভাৱে নিজেই পৰিৱৰ্তন হ'ব। আপোনাৰ নিজৰ ওপৰত নিজেই গৰ্ব কৰিব। কিছুমান বস্তু ওপৰতল হ'ব পাৰে, কিন্তু যি ভাবিব সেই কাম সফল কৰিব। আপোনাৰ ফুৰিবলৈ যাবলৈ সুবিধা পাব। কাম আছে বুলি ফুৰিবলৈ নোযোৱাকৈ নাথাকিব। খৰধৰকৈ যিকোনো কামৰ পৰিণতি ভাবি নল'ব, কাৰণ সেই কথাই আপোনাৰ সময় নষ্ট কৰিব। পাৰিলে শান্ত মনে বহি প্ৰত্যেক কথা ভাবি লৈহে যিকোনো পৰিণামলৈ পাব। খং ৰাগ কমাই কৰিব। আপোনাৰ আয় অলপ বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল দেখা গৈছে। উপায় হিচাপে আপুনি গাই অথবা গৰু কিবা দানা খুৱাব পাৰে বা সেউজীয়া ঘাঁহ অলপ দিব পাৰে। এতিয়া আমি আগবাঢ়িছোঁ ৰাশিফলৰ ক্ৰমৰ অন্তিম ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ কৰ্মক্ষেত্ৰত বহুত ভাল দেখা গৈছে। জ্যেষ্ঠজনৰ পৰা আপুনি সহায় পাব। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ ভাল। শিক্ষাৰ্থীসকলে সুখবৰ পাব। চাকৰি কৰিব বিচৰাসকলে চাকৰি পোৱাৰো আশা আছে। শিক্ষাৰ্থীসকলে এলাহ কৰিব পাৰে, সেইকাৰণে আপুনি অলপ মনোযোগেৰে পঢ়াত মন কৰিব। শিক্ষাৰ্থীসকলৰ এই সপ্তাহটো বহুত শুভ। ব্যৱসায়ীসকলেও সাৱধান হোৱাটো উচিত, কাৰণ আপোনাক কোনোবাই আহি ঠগন দি যাব পাৰে। আপুনি যদি সাৱধান হৈ ব্যৱসায় কৰে, তেন্তে সকলোৱে গম পাই যাব যে আপুনি মোৰ ভিডিঅ' চাই লৈছে। কাকো বিশ্বাস নকৰিব। দীঘলীয়া যাত্ৰা কৰাৰ সম্ভাৱনা আছে। দুৰ্ঘটনা হৈ ভৰিত দুখ পোৱাৰ সম্ভাৱনা আছে। অলপ সাৱধান হৈ চলাটো প্ৰয়োজনীয়। মুঠতে এই সপ্তাহ মীন ৰাশিৰ জাতকৰ বাবে ভাল, কিন্তু আনক বিশ্বাস কৰাৰ ভুল নকৰিব। আৰু এয়া আছিল অন্তিম সপ্তাহৰ ৰাশিফলৰ ক্ৰম। আমাৰ এই ৰাশিফলৰ ক্ৰমত আপোনাৰ যদি কিবা মিল খাইছে, আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইমানেই কৈ মই আহি থকা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৰয়েল কে কালচাৰ পেজ ফালৰ পৰা। লগতে আমাৰ এই পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।